শুভানী দেৱ আমি স্বাগতম জনাইছো সম্মানীয় মুখ্য অতিথিক পেৰেড গ্ৰাউণ্ড প্ৰদৰ্শন কৰাবলৈ আগবঢ়াই নিছে মহকুমা আৰক্ষী বিষয়া ডাঙৰীয়াই ये हो उड़ा था देखो মুখ্য অতিথিক পেৰেড গ্ৰাউণ্ডৰ পৰিদৰ্শনৰ বাবে আগবঢ়াই নিয়া হৈছে আজি অসম আৰক্ষীৰ পেৰেড কমাণ্ডাৰ হিচাপে প্ৰতিনিধিত্ব কৰিছে অসম পুলিচ ছাৰ্ভিচৰ মানৱেন্দ্ৰ দাস আৰু সেকেন্ড ইন পেৰেড কমাণ্ডাৰ সাব ইন্সপেক্টৰ ৰাজেশ্বৰ গগৈ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ এই শুভক্ষণত আমি সকলোকে শুভকামনা জনাইছো এয়া আজিৰ মুখ্য অতিথি সৈয়দ ৱাজবীৰ সুভানী অতিৰিক্ত জিলা আয়ুক্ত আৰু মহকুমাধিপতি ধনশিৰি তেখেতে পেৰেড গ্ৰাউণ্ড পৰিদৰ্শন কৰিছে তেখেতক সহযোগ কৰিছে পেৰেড কমাণ্ডাৰ APS মানৱেন্দ্ৰ দাস ডাঙৰীয়াই সমগ্ৰ দেশৰ লগতে ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড গ্ৰাউণ্ড পৰিদৰ্শন মুখ্য অতিথি সৈয়দ ৱাজবীৰ সুভানী দেৱৰ দ্বাৰা আমি সকলোকে স্বাগতম জনাইছো ধনশিৰি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা আজিৰ এই শুভ দিনটোত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ শুভক্ষণত আপোনালোকৰ উপস্থিতিয়ে সজীৱ কৰি ৰাখিছে আজিৰ এই পেৰেড গ্ৰাউণ্ড আৰু এয়া সম্মানীয় মুখ্য অতিথি সৈয়দ ৱাজবীৰ সুভানী দেৱে পেৰেড গ্ৰাউণ্ড পৰিদৰ্শন কৰিছে তেখেতক সহযোগ কৰিছে অসম পুলিচৰ সম্মানীয় পেৰেড কমাণ্ডাৰ APS মানৱেন্দ্ৰ দাস ডাঙৰীয়া পতাকা উত্তোলন কাৰ্যসূচীলৈ আগবাঢ়িছে সম্মানীয় মুখ্য অতিথি সৈয়দ ৱাজবীৰ ৰাষ্ট্ৰীয় সংগীতৰ বাবে এয়া সৰুপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দল
75th Republic Day March Past, led by Parade Commander APS Manavendra Das and second lead Parade Commander SI Rajeshwar Gogoi. এয়া ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজৰ নেতৃত্বত অসম পুলিচ পেৰেড কমাণ্ডাৰ মানৱেন্দ্ৰ দাস, ছেকেণ্ড পেৰেড কমাণ্ডাৰ ৰাজেশ্বৰ গগৈ আৰু গ্ৰুপ কমাণ্ডাৰ তপন গগৈ নেতৃত্বত অসম পুলিচৰ দল। '75th Republic Day March Past, led by Parade Commander Manavendra Das, Tapon Gogoi, Assam Police, followed by NCC Sorupathar, National Cadet Corps Guides Sorupathar College, led by Tonkeshwar Rava, Sorupathar Mohabidyaloyor NCC Dol, Tonkeshwar Ravar Netrittot। এয়া সৰুপথাৰ মহাবিদ্যালয়ৰ এনচিচিৰ দল। কেশৱ চন্দ্ৰ হাজৰিকা মেমৰিয়েল স্কুলৰ দল কস্তুৰিকা খঙিয়াৰ নেতৃত্বত কেশৱ চন্দ্ৰ হাজৰিকা মেমৰিয়েল স্কুল, followed by Don Bosco High School, led by Elena Musahari, Group Commander Elena Musahari নেতৃত্বত Don Bosco High School, সৰুপথাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল সমীৰ গগৈ নেতৃত্বত সৰুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কুচকাৱাজৰ দল সমীৰণ গগৈ নেতৃত্বত, followed by Bolosing Memorial School, Group Leader Bibek Rai নেতৃত্বত Bolosing Memorial Schoolৰ দল, followed by Dayanand Vidya Niketan Team Leader অভিনৱ শইকীয়াৰ নেতৃত্বত দয়ানন্দ বিদ্যা নিকেতনৰ দল, followed by কালিবাৰী হাই স্কুলৰ দল বিশাল দেৱ, গ্ৰুপ কমাণ্ডাৰ বিশাল দেৱৰ নেতৃত্বত কালিবাৰী হাই স্কুলৰ কুচকাৱাজৰ দল, সৰুপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰুপ কমাণ্ডাৰ বৃষ্টি বৰাৰ নেতৃত্বত সৰুপথাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰুপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰুপ কমাণ্ডাৰ বৃষ্টি বৰাৰ নেতৃত্বত কুচকাৱাজৰ দল আৰু ৭৫ কমাণ্ডাৰ ক্ষীৰোদ শইকীয়াৰ নেতৃত্বত শংকৰদেৱ শিশু নিকেতন সৰুপথাৰ। সকলোকে ধন্যবাদ জনাইছো। ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ ধনশিৰি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবেই বিভিন্ন কাৰ্যালয়ৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আমি সকলো ৰাইজৰ জ্ঞাতাৰ্থে পুনৰ জনাইছো 1962 এই নম্বৰত ফোন কৰিলে আপোনালোকে পশুধন সাৰথীৰ এম্বুলেন্স লাভ কৰিব। বিগত সময়ছোৱাত এই সেৱাৰ অধীনত 53 সংখ্যক গৰাকী পশুপালকৰ ওচৰত তেওঁলোকে সেৱা আগবঢ়াইছে। নেশ্যনেল এনিমেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰামৰ অধীনত পশুধনৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে প্ৰযুক্ত এই মোবাইল ভেটেৰিনেৰী ক্লিনিক পশুধন সাৰথী ধনশিৰি মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এক সম্পদ। আমি তেওঁলোকক স্বাগতম জনাইছো আজিৰ এই প্ৰদৰ্শনী দুৱাৰলৈ। আজি সৰুপথাৰ প্ৰাকৃতিক স্বাস্থ্য কেন্দ্ৰৰ আদৰত আপোনালোকৰ অপক্ষে আমি আপোনালোকলৈ লৈ আহিছোঁ। বৰ্তমান ভাৰত চৰকাৰৰ সৰ্বশ্ৰেষ্ঠ অভিযান আয়ুষ্মান ভাৰত, যিটো আমাৰ সন্মুখত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে তেওঁলোকে তেওঁলোকৰ আঁচনিসমূহ প্ৰদৰ্শন কৰিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগ সৰুপথাৰ উপসংমণ্ডল। আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো বিষয়া কৰ্মচাৰী আপোনালোকে
गेट के भीतर ढुक के आवा ट्रैक्टर गाड़ी ढुकाते हुए নমস্কাৰ 196 স্বাগতম আপুনি কি অসুবিধা পাইছে ছাৰ বাইদেউ মোৰ ছাগলীজনী পেটটো ফুলি আছে আৰু খোৱা কৰা নাই আপুনি আহিব পাৰিব নেকি আপুনি কোন জিলাৰ পৰা কৈছে বাইদেউ মই গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ ধনচিৰি মহকুমা সৰু পথাৰ পদুমণি 1 নং পদুমণি গাঁও আপোনাৰ নামটো বাইদেউ মোৰ যুগল গগৈ আপোনাৰ ধন্যবাদ জনাইছো ধনশিৰি মহকুমা পশুপালন আৰু পশু চিকিৎসা বিভাগক তেওঁলোকৰ সক্ৰিয়তাৰ বাবে পশুধন সাৰথী নামৰ এই ভ্ৰাম্যমাণ চিকিৎসালয়ৰ দ্বাৰা সমগ্ৰ মহকুমাটোৰ পশুপালকসকল অনাগত সময়ত উপকৃত হ'ব বুলি আমি আশাবাদী আমি ধন্যবাদ জনাইছো এয়া পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সকলো কৰ্মচাৰীক ইয়াৰ পিছতেই আমি আমন্ত্ৰণ জনাইছো মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কৰ্মচাৰীসকলক ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী আৰু মাতৃ বন্দনা যোজনাৰ আঁচনিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰা মহিলাক 2টা কিস্তিত 5,000 টকা প্ৰদান কৰা হয় তাৰোপৰি দ্বিতীয়টো সন্তান কন্যা সন্তান হলে মাতৃগৰাকীক উক্ত আঁচনিৰ জৰিয়তে 6,000 টকা প্ৰদান কৰা হয় অংগনবাদী কেন্দ্ৰৰ জৰিয়তে ইয়াৰ আবেদনৰ কামসমূহ সম্পন্ন হয় ইয়াৰ উপৰিও অংগনবাদী কেন্দ্ৰৰ জৰিয়তে 5 বছৰ বয়সৰ শিশুৰ ওজন আৰু উচ্চতা নিৰ্ধাৰণ কৰি পৰ্যবেক্ষণ কৰা হয় এয়া মহিলা আৰু শিশু উন্নয়ন বিভাগ পঁয়সত্তৰ সংখ্যক গণৰাজ্য দিৱসত এয়া মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কৰ্মী দ্বাৰা তেওঁলোকে প্ৰদৰ্শন কৰিছে তেওঁলোকৰ বিভাগীয় ৰাইজ আমি শুভকামনা জনাইছো মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সকলো কৰ্মচাৰী देश का सिपाही हूँ बोलो मेरे संग जय हिंद जय हिंद जय हिंद जय हिंद जय हिंद সকলো কৰ্মচাৰী তথা কণমানিক আমি গণৰাজ্য দিৱসৰ এই স্থলীৰ পৰাই অভিনন্দন জ্ঞাপন কৰিছো আমি আমন্ত্ৰণ জনাইছো গোলাঘাট জিলা পৰিবহণ বিভাগৰ তেওঁলোকৰ দলটিক সাম্প্ৰতিক সময়ত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা পথ দুৰ্ঘটনাৰ উদ্দেশ্যে তেওঁলোকে আমাৰ সন্মুখত প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকে জনসাধাৰণৰ মাজত সজাগতাৰ দুচকীয়া বাহনত চালক আৰু আৰক্ষীয়ে হেলমেট পৰিধান কৰা যান বাহন চলোৱাৰ সময়ত মোবাইল ফোনৰ ব্যৱহাৰ নকৰা তীব্ৰ গতি পৰিহাৰ কৰা যান বাহন চলোৱাৰ সময়ত সজাগ আৰু সচেতন হোৱাৰ উদ্দেশ্যে পথ সুৰক্ষাই জীৱন ৰক্ষা এই শ্লোগানেৰে আজি গণৰাজ্য দিৱসত এয়া তেওঁলোকে বাটৰ নাট প্ৰদৰ্শন কৰিছে আস্তে আস্তে করে আইব ওই যা আরেকটা গাড়ি আইতাছে এখান থেকে ট্রাক গাড়ি করে ওগুলো ওই দুটো ওইখানে রাখছে না এই জায়গা আয়া পড়ছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা স্বাস্থ্য যোগেদি যি বাৰ্তা প্ৰেৰণ কৰা হয় দৰিদ্ৰ সীমাৰেখাৰ প্ৰতিটো পৰিয়ালক ৰেচন কাৰ্ডৰ বিপৰীতে প্ৰতিগৰাকী সদস্যই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্ডৰ যোগেদি 5 লাখ টকা পৰ্যন্ত চিকিৎসা লাভ কৰিব ওচৰৰ স্বাস্থ্য কেন্দ্ৰ অথবা স্বাস্থ্য কৰ্মীৰ লগত যোগাযোগ কৰি তেওঁলোকে এয়া তেওঁলোকৰ যিমান আঁচনি আছে এয়া আমাৰ সন্মুখত প্ৰদৰ্শন কৰিছে সামাজিক বননীকৰণ ফৰেষ্ট ৰেঞ্জ অফিচৰ নাওজানৰ তৰফৰ পৰা তেওঁলোকৰ প্ৰদৰ্শনী তেওঁলোকে সমাজত বননীকৰণৰ বিভিন্ন
সুদোষৰ ওপৰত প্ৰদৰ্শনী কৰিছে বিশেষকৈ নাৰ্চাৰী এখনত থাকিবলগীয়া বীজ অংকুৰ প্ৰণালী আৰু প্ৰতিপালনৰ বিষয়ে তেওঁলোকৰ প্ৰদৰ্শনীত স্থান পাইছে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আমন্ত্ৰণ জনাইছোঁ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ ধনশিৰি মহকুমা প্ৰশাসনৰ অন্য এটা অতি আমাৰ থলুৱা শিপিনীৰ দ্বাৰা যি বস্ত্ৰ ভাণ্ডাৰ এই বস্ত্ৰ ভাণ্ডাৰ বিশেষকৈ গামোচা বিভিন্ন জনজাতীয় গামোচা তথা প্ৰাকৃতিক উপাদানেৰে প্ৰাকৃতিক ৰঙেৰে এখন কৰিছে আমি আজিৰ এই গণৰাজ্য দিৱসত তেওঁলোকৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সকলো কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰুৱা বেমাৰ আজাৰৰ লগত চৰাই এন্দুৰ আদি কীট পতংগৰ পৰা কেনেকৈ সুৰক্ষা দিয়া হ'ব তাৰ বাবে নেট গৃহৰ তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু গৰম দিনত সূৰ্যৰ পোহৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যি আঁচনি এই আঁচনি প্ৰদৰ্শন কৰিছে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ এয়া সুশীল কৰি তোলাৰ প্ৰয়াস কৰিছে আমাৰ পৌৰসভাৰ সমিতিসমূহে এয়া বৰপথাৰ পৌৰসভাৰ তৰফৰ পৰা তেওঁলোকৰ আঁচনিসমূহ আমাৰ সন্মুখত দাঙি ধৰিছে আমি পৌৰসভাৰ সকলো কৰ্মচাৰীক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰপথাৰ আৰু সৰুপথাৰ পৌৰসভাৰ সকলো কৰ্মচাৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতেই আমি আমন্ত্ৰণ জনাইছোঁ খণ্ড উন্নয়ন বিষয়ক কাৰ্যালয় ধনশিৰি মহকুমাৰ এটি ব্যস্ত এই প্ৰদৰ্শনীৰ জৰিয়তে দাঙি ধৰিছে বিশেষকৈ গৃহদীপ যিটো পঞ্চায়তৰ বিষয়ববীয়াসকলৰ নীতি নিৰ্দেশসমূহে হিতাধিকাৰীয়ে লাভ কৰা এই গৃহটিৰ প্ৰদৰ্শন তেওঁলোকে দাঙি ধৰিছে ইয়াৰ লগতে মহাত্মা গান্ধী এনৰেগা অধীনত আগবাঢ়িছোঁ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ এই
ধন্যবাদ।